আৰু ইফালে উজনি অসমৰ বানপীড়িত শিক্ষাৰ্থীসকললৈ সহায়ৰ হাত আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে এদল শিক্ষাৰ্থীয়ে স্কুল বেগসহ শিক্ষাৰ্থীৰ প্ৰয়োজনীয় সামগ্ৰী প্ৰেৰণ কৰিছে নলবাৰী তাপস ঠাকুৰীয়াৰ ব্যক্তিগত প্ৰচেষ্টাত প্ৰেৰণ কৰা হৈছে সামগ্ৰীখিনি 1000 গৰাকীকৈ শিক্ষাৰ্থীৰ বাবে প্ৰেৰণ কৰা হৈছে এই সামগ্ৰীসমূহ আজি নলবাৰী হৰি মন্দিৰৰ পৰা শিৱসাগৰ অভিমুখে ৰাওনা হৈছে তাপস হাজৰিকা বানপীড়িত শিক্ষাৰ্থীসকললৈ সহায়ৰ হাত আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে নলবাৰীৰ পৰা 1000টাকৈ বেগ যোগানৰ প্ৰচেষ্টা হাতত লৈছে একান্ত ব্যক্তিগতভাৱে এই সাহায্য আগবঢ়াইছে নলবাৰীৰ তাপস ঠাকুৰীয়াই মানুহে মানুহৰ বাবে নিজৰ যি এমাহৰ দৰমহাৰে বান সাহায্য দিবলৈ আগবাঢ়িছে নলবাৰীৰ এগৰাকী যুৱকে আৰু যি উজনিৰ যি বানপানী আৰু এই বানপানীত যি বানাক্ৰান্ত লোকসকলক ইতিমধ্যে যি শিক্ষাৰ্থীসকল আছে এই শিক্ষাৰ্থীসকলক যি সহায় হাত আগবঢ়াবলৈ নিজৰ এমাহৰ দৰমহাৰে যি বান সাহায্য কিতাপ যি পঢ়াৰ সামগ্ৰী তেওঁলোকে আগবঢ়াইছে আৰু এই পঢ়াৰ সামগ্ৰী ইতিমধ্যে দেখিবলৈ পোৱা গৈছে নলবাৰীৰ যি তাপস ঠাকুৰীয়া নামৰ যি বিদ্যুৎ বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে ইতিমধ্যে তেওঁৰ এমাহৰ দৰমহাৰে এনেধৰণে যি বানপীড়িত যি পঢ়া শিশুসকল যি ছাত্ৰ ছাত্ৰীসকল আছে এই ছাত্ৰ ছাত্ৰীসকলক এনেধৰণে বান সাহায্য যি পঢ়াৰ সামগ্ৰী লৈ এই নলবাৰী হৰি মন্দিৰৰ পৰা যাত্ৰা কৰিব আৰু মোৰ লগত এই মুহূৰ্তত তাপস ঠাকুৰীয়া আছে যিগৰাকী বিদ্যুৎ বিভাগৰ কৰ্মচাৰী আছিলে আৰু মই পুনৰ কৈছোঁ এমাহৰ দৰমহা তেওঁ যি বান সাহায্য হিচাপে আগবঢ়াব যি পঢ়াৰ সামগ্ৰী তেওঁ আগবঢ়াব ইতিমধ্যে তাপস ঠাকুৰীয়া মোৰ লগত আছে কি ক'ব যিহেতু উজনিৰ বানপানী ইতিমধ্যে দেখিবলৈ পাইছোঁ যথেষ্ট ক্ষতি হৈছে আপুনি পঢ়াৰ সামগ্ৰী ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰিব এমাহৰ দৰমহাৰে হয় আচলতে উজনিত যি পৰিস্থিতি হ'ল তাক লৈ আমি অত্যন্ত মৰ্মাহত হৈছোঁ হঠাৎ অহা জলপ্ৰলয় মানে সকলোৰে সপোনবোৰ যেন মৰহি গ'ল গতিকে এই বিভিন্ন সময়ত আজি যি আমাৰ সাহায্য প্ৰদান প্ৰক্ৰিয়া চলি আছিল তাত মই ধৰক বস্তু বা কিছু আৰ্থিক বৰঙণি মই বিভিন্নজনৰ হাতত পঠাই দিছোঁ কিন্তু তাতো যেন মোৰ মনটো ক'ৰবাত অলপ এনেকুৱা লাগিছে যে মই ইয়াতকৈ অকণমান বেছি কৰিব পাৰোঁ নেকি সেই উদ্দেশ্য আগত ৰাখি মই আজি যোৱা মাহৰ যি মই দৰমহা পাইছোঁ তাৰ ফালৰ পৰা মই কণ শিশুসকল যাতে উপকৃত হয় কাৰণ এখন দেশৰ ভৱিষ্যত হ'ল আমাৰ শিশুসকল আৰু তেওঁলোকৰ ভৱিষ্যত গঢ়াৰ যি আহিলা সেয়া হ'ল কিতাপ পত্ৰ বা বহি তেখেতসকলে যিখিনি পঢ়াৰ সামগ্ৰী তো সেইখিনিও তেওঁলোকক এই বানে যিহেতু উটুৱাই নিলে গতিকে মই এটা ভাবিছোঁ যে তেওঁলোকক অকণমান যদি আমি সেইখিনি দিওঁ তেওঁলোকৰ অকণমান সপোনবোৰ সাৰ্থক হ'ব আৰু মই যি এই প্ৰচেষ্টা হাতত লৈছোঁ মই আজি কিছুদিনৰ পৰা ভাবি আছিলোঁ যে এনেকৈ মই অন্ততঃ কিবা এটা বেলেগ আৰু কৰিব পাৰোঁ নেকি সেই উদ্দেশ্যে মই আজি তাত যাব ওলাইছোঁ কিমান ছাত্ৰ ছাত্ৰীক আপুনি বান সাহায্য যি পঢ়াৰ সামগ্ৰী বিতৰণ কৰিব আৰু কি থাকিব ইয়াতে ইয়াত এটা স্কুল বেগ আছে তাত কেইখনমান বহি আছে কলম 1 পেকেট আছে কাঠ পেঞ্চিল 1 পেকেট ৰাবাৰ যিখিনি আমাৰ দৈনন্দিন পঢ়াৰ কাৰণে যিখিনি লাগে আমি চেষ্টা কৰিছোঁ যেন 1000 ষ্টুডেণ্টক আমি মানে টাচ কৰাৰ কাৰণে চেষ্টা কৰিম প্ৰথম অৱস্থাত আমি আজি 300 বেগ ইয়াত লৈ যাম আৰু তাত গৈ আমি 2 দিন বা 3 দিন থাকিম বাকীখিনি আমাৰ ইতিমধ্যে আমি ব্যৱস্থা এটা কৰিছোঁ সেইখিনি গুৱাহাটীৰ পৰা যাব আমি গ'লে তাত দিম আৰু এই ক্ষেত্ৰত ক'ব লাগিব যে চৰকাৰখনেও যথেষ্ট কৰিছে বানাক্ৰান্তসকলক পুনৰ উদ্ধাৰৰ কাৰণে কিন্তু ইমান ডাঙৰ এটা জলপ্ৰলয়ত কেৱল চৰকাৰে মানে সাহায্যখিনি এনাফ নহয় গতিকে আমি সকলোৱে ওলাই আহিব লাগে আৰু সেই যি শিৱসাগৰ বা তাৰ দাঁতিকাষৰীয়া যি ক্ষতিগ্ৰস্ত লোক সকলোকে আমি যথাসাধ্যে সহায় কৰিব লাগে ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ পৰিৱেশটো দেখুৱাইছোঁ যিহেতু মই কৈছোঁ বান সাহায্যলৈ এনেধৰণে আগবাঢ়িছে আৰু এনেধৰণে পঢ়াৰ সামগ্ৰীসমূহ এই মুহূৰ্তত পঢ়াৰ সামগ্ৰী বা স্কুল বেগ আছে ইয়াতে দেখিবলৈ পোৱা গৈছে স্কুল বেগ হওক বা যি বিভিন্ন ধৰণৰ যি পঢ়াৰ সামগ্ৰী লৈ নলবাৰীৰ যিগৰাকী তাপস ঠাকুৰীয়া এগৰাকী বিদ্যুৎ বিভাগৰ কৰ্মচাৰী আৰু এই বিদ্যুৎ বিভাগৰ কৰ্মচাৰী তাপস ঠাকুৰীয়াই নিজৰ এমাহৰ দৰমহাৰে বানপীড়িত যি শিশুসকল আছে ছাত্ৰ ছাত্ৰীসকল আছে
এই বানপীড়িত শিশু ছাত্ৰ ছাত্ৰীসকলক এমাহৰ দৰমহাৰে যি পঢ়াৰ সামগ্ৰী লৈ আজি শিৱসাগৰলৈ যাত্ৰা কৰিব নলবাৰীৰ তাপস ঠাকুৰ।